আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম, এইটো সিদ্ধান্ত। বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। আমি আজি এই কথাটোৱে আনুষ্ঠানিকভাৱে আমাৰ মাজত সিদ্ধান্ত হৈছে। বাকী ৰূপৰেখা যিটো হ'ব, ৰণকৌশল আৰু ৰূপৰেখা, সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি বিভিন্ন পৰামৰ্শ আহিছে। এজেণ্ডা কি হ'ব, কোনবোৰ পইণ্ট আমি হিট কৰিম, তেওঁলোকৰ উইকনেছ ক'ত, তেওঁলোকে কি কৰি আছে, কাৰাপশ্যন কি, এইবোৰ চব বহুত আলোচনা হৈছে। কিন্তু আমি প্ৰথম আজি অন প্ৰিন্সিপল নীতিগতভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। এইটো অসমৰ জনগণৰ প্ৰতি আমাৰ যিটো দায়িত্ব, এই দায়িত্ব আমি পালন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। সেইবোৰ আপোনালোকে সময়ে সময়ে গম পাই থাকিব। যিবোৰ আমি কৰিম আপোনালোকৰ পৰা কেতিয়াও আঁতৰত নকৰোঁ। আমি যি কৰিম সুপৰিকল্পিতভাৱে আৰু অসমৰ জনগণৰ স্বাৰ্থত যিহেতু কৰিম, সকলো কথাই আপোনালোকে জানিব পাৰিব। এতিয়া আজিৰ দিনটোত আমি এইটোৱেই অসমৰ জনগণৰ মাজলৈ এই বাৰ্তাটোকে দিব খুজিছোঁ।